শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সোণ কিনিব মানা কৰিছে। विदेशी मुद्रा बचाने के जो भी रास्ते আপুনি সোণ কিনিলে চৰকাৰৰ কি অসুবিধা হয়? ভাৰতে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি সোণ আমদানি কৰা দেশসমূহৰ ভিতৰত এখন। আমি যেতিয়া বিদেশৰ পৰা যেনে ছুইজাৰলেণ্ড বা দক্ষিণ আফ্ৰিকাৰ পৰা সোণ কিনি আনো তেতিয়া আমি ভাৰতীয় টকাৰে পইচা দিব নোৱাৰো। আমি আমেৰিকান ডলাৰত পৰিশোধ কৰিব লাগে সেই দেশসমূহক। যিমানেই বেছি সোণ আমদানি হয় সিমানেই দেশৰ পৰা ডলাৰ বাহিৰলৈ ওলাই যায়। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত টকাৰ মূল্য কমি যায় আৰু ডলাৰৰ দাম বাঢ়ি যায়। অৰ্থনীতিবিদসকলে ঘৰত সোণ জমা কৰি থোৱাটো মৃত মূলধন বুলি কয়। কাৰণ যদি আপুনি 1 লাখ টকা বেংকত থয় বা ব্যৱসায়ত লগাই সেই টকাখিনি বজাৰত ঘূৰি থাকে। কোনোবাই লোন লয়, কোনোবাই নতুন কাৰখানা খোলে বা চাকৰিৰ সৃষ্টি হয়। কিন্তু 1 লাখ টকাৰ সোণ কিনি লকাৰত থৈ দিলে সেই পইচাখিনি একে ঠাইতে স্থিৰ হৈ থাকে। ই দেশৰ উন্নয়নত কিন্তু 1 লাখ টকাৰ সোণ কিনি লকাৰত থৈ দিলে সেই পইচাখিনি একে ঠাইতে স্থিৰ হৈ থাকে। ই দেশৰ উন্নয়নত কোনো কাম নিদিয়ে। সোণ আমদানিত দেশৰ ইমান বেছি ধন খৰচ হয় যে ই আমাৰ ট্ৰেড ডিফিচিট বা বাণিজ্য ঘাটি বঢ়াই তোলে। অৰ্থাৎ আমি বিদেশলৈ বস্তু বিক্ৰী কৰি যিমান লাভ কৰোঁ তাতকৈ বেছি সোণ কিনোতে খৰচ কৰিবলগীয়া হয়। ইয়াৰ প্ৰভাৱত দেশত তেল, ইলেক্ট্ৰনিক্স বা অন্যান্য বস্তুৰ জৰুৰী সামগ্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। বন্ধুসকল, আপুনি জানেনে আপোনাৰ ঘৰৰ লকাৰত পৰি থকা এটুকুৰা সোণে কেনেকৈ দেশৰ ক্ষতি কৰিছে? শুনাটো আচৰিত যেন লাগিলেও এয়াই প্ৰকৃত সত্য। আচলতে ভাৰতে সোণ উৎপাদন নকৰে, বিদেশৰ পৰা ডলাৰ খৰচ কৰি কিনিহে আনে। ভাবি চাওক, হাজাৰ হাজাৰ কোটি টকা কেৱল সোণ কিনিবলৈ দেশৰ পৰা বাহিৰলৈ ওলাই গৈছে। সেই পইচাখিনি যদি দেশৰ ভিতৰতে থাকিলেহেঁতেন তেন্তে স্কুল, কলেজ বা ডাঙৰ প্ৰকল্পত খৰচ হ'লহেঁতেন। প্ৰধানমন্ত্ৰীয়ে বিচাৰে যে আপোনাৰ পইচা আপোনাৰ হাততে থাকক, কিন্তু সেইটো সোণৰ গহনা নহয়, গোল্ড বণ্ড হিচাপে থাকি যাওক। যেতিয়া আপুনি গোল্ড বণ্ড কিনে তেতিয়া চৰকাৰে সেই পইচা দেশৰ উন্নয়নত ব্যৱহাৰ কৰিব পাৰে আৰু আপোনাক তাৰ বিনিময়ত সুদ দিয়ে। অৰ্থাৎ সোণৰ গহনা লকাৰত থাকিলে দেশৰ পইচা ব্লক হৈ থাকে, কিন্তু গোল্ড বণ্ডত থাকিলে দেশৰ অৰ্থনীতি গতিশীল হয়। গতিকে এবাৰ দেশৰ স্বাৰ্থতো এই সিদ্ধান্তটো আপুনি ভাবি চাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত আপোনাৰ বিষয়ে আপুনি যদি এই বিষয়ে কিবা জনাব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব পাৰে। ধন্যবাদ।